বঙাইগাঁৱৰ যোগীঘোপাত মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণত ভয়ংকৰ দুৰ্নীতি লোক নিৰ্মাণ বিভাগৰ অধীনত চলা কামত ব্যাপক অনিয়মৰ অভিযোগ খড়গপুৰ চলন্তাপাৰা সিগনেচাৰ পথৰ পৰা ঘিলামাৰী দ্বিতীয় খণ্ড দুলামাৰী গাঁৱলৈ নিৰ্মাণ কৰা পথছোৱা পকীকৰণৰ নামত আবণ্টিত হৈছিল ৯৪,৩০,০০০ টকা দুবছৰ পাৰ হোৱাৰ পিছতো পকী নহল পথছোৱা কেৱল হিল বালি পেলাই দায়িত্ব সামৰিলে ঠিকাদাৰ তথা আক্ৰাসু নেতা সঞ্জীৱ কুমাৰ ৰায়ৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে পথছোৱা সম্পূৰ্ণ নোহোৱাত অসুবিধাৰ সন্মুখীন হৈছে বহু গাঁৱৰ ৰাইজ লোক নিৰ্মাণ বিভাগেও আজি কোপতি কামৰ পৰ্যবেক্ষণ ব্যৱস্থাই নকৰিলে পথছোৱাৰ কাম সম্পূৰ্ণ নোহোৱাত ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ বুজাৰে স্থানীয় ৰাইজে আৰু এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক খাদেমুল হুছেইনে হয় নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীৰ পকীপথ আঁচনি নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বঙাইগাঁও জিলাত আৰু বিশেষকৈ মই এই মুহূৰ্তত উপস্থিত আছোঁ যোগীঘোপা স্থিত বিশেষকৈ ক'ব লাগিব বঙাইগাঁও জিলাৰ এটি পথত যিটো পথ বিশেষকৈ খগৰপুৰ চলন্তাপাৰা ছিগনেচাৰ ৰোডৰ পৰা ঘিলাগুৰিৰ এটি পথ আৰু সেই পথটি বিশেষকৈ ঠিকা লাভ কৰিছিল যে লোক নিৰ্মাণ বিভাগৰ পথৰ সঞ্জীৱ কুমাৰ ৰায় নামৰ এগৰাকী ঠিকাদাৰে লাভ কৰিছিল কিন্তু এটা কথা উল্লেখ কৰিব লাগিব বিশেষকৈ ২০২৪ বৰ্ষতে প্ৰায় ৯৪,৩০ লাখ এই পথটি আবণ্টন লাভ কৰিছিল কিন্তু তাৰ পিছত আজিলৈকে কিন্তু বিশেষকৈ ক'বলৈ ২টা বছৰ উকলি যোৱাৰ পিছতো কিন্তু পকীপথ নিৰ্মাণ নহল মোৰ সৈতে স্থানীয় লোক আছে খুৰা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ একমাত্ৰ ভৰসা এইটো পথেৰে অহা যোৱা কৰে বিশেষকৈ কি ধৰণৰ সমস্যা হৈছে ঠিকাদাৰে কাম কৰিল নে নকৰিল কি ক'ব কি কম আর ওই যিখানে কাম করছে না এটা রাস্তা কাম না করাই ভালো যা করছে এটা করা যুক্তি হওয়া নাই কোনে কৰিছে হ্যাঁ কি নাম জানি কোনে কৰিছে এই কামটো কোনে কৰিছে বিশেষকৈ সঞ্জিত কুমার রায় তাই করছে আর কি এগুলা কাম আন এগৰাকী আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ বিশেষকৈ আক্ৰাসুৰ নেতা বুলি কোৱা হৈছে বিশেষকৈ আক্ৰাসুৰ নেতা সঞ্জীৱ কুমাৰ ৰায়ে পথটি নিৰ্মাণত ঠিকা লাভ কৰিছিল কিন্তু আজিলৈকে পদাপথ যিটো আছে আপোনালোকৰ মাত্ৰ কেইগৰাকীমান শিল পেলালে কি ক'ব কি কম মানে আমাৰ যিটো স্কুলৰ ছাত্ৰ ল'ৰা ছোৱালী অহা যোৱা কৰে এই বাৰিষাৰ ছিজনত বিৰাট বেয়াই হৈছে এই হিল বালু ফেলাই আৰু আমাৰ ছোৱালীগিলাই চাইকেল চলাই খাদেমুল হুছেইন আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিবেদন আগবঢ়োৱাৰ বাবে